আচ্ছা, আমি দেখিছোঁ কালি নিশাৰ ভাগত আপোনালোকৰ অভিযান চলিছিল আৰু ইতিমধ্যে এজন লোকক আটক কৰিছে আৰু তেল চুৰ যথেষ্ট হৈ থকা বুলি এটা খবৰ আছিল। তাৰপিছত আপোনালোকে অভিযান চলাইছিল, কি পালে? কালি ৰাতিৰ ভাগত যিটো আমাৰ ৰিলায়েবল চ'ৰ্চৰ হেৰিৰ ভিত্তিত আমাৰ ASI মালি চাহাবে এই খবৰ পাইছিলে, তাৰ ভিত্তিত সি মোক জনায়। মই টিম লৈ চাৰ্চ কৰিলোঁ এটা জেগাত, এজন মানুহৰ ঘৰত। তাৰ ঘৰত যথেষ্ট পৰিমাণ আমি ডিজেল তেল পাইছোঁ, যাৰ কোনো উপযুক্ত নথি পত্ৰ বা তাৰ কোনো অনুজ্ঞাপত্ৰ তেনেকৈ নাই। সৰু ডাঙৰ ড্ৰাম বহুত হেৰিবিলাকত ভৰাই আনুমানিক 700 লিটাৰ তেল তাৰ পৰা আমি ৰিকভাৰী কৰিছোঁ। মানুহজন আমি এৰেষ্টো কৰিছোঁ। ইতিমধ্যে আমি RPF থানাত লৈ আহিছোঁ। তাৰ এগেইনষ্টত আমি ইনকুৱাৰী কৰি আছোঁ। তাৰ এগেইনষ্টত বিহিত ব্যৱস্থা আমি ল'ম। মানুহজনৰ নাম কি? মানুহজন হিন্দীভাষী মানুহ হয়, কি কুমাৰ মনোজ গুপ্তা। মনোজ গুপ্তা হয়। আচ্ছা, মনোজ গুপ্তা আপোনাৰ কি ধৰণে জড়িত আছে? আপুনি এতিয়া বাসগৃহত ৰেড মাৰিছিল, এইটো তেল আপোনালোকৰ ৰেলৰ তেল হ'ব পাৰে নেকি? সন্দেহ কৰিছোঁ ৰেলৰ তেল, কাৰণ ৰেলৰ জেগাই জেগাই ইঞ্জিন খাৰা হৈ থাকে, জেগাই জেগাই ফুয়েলিং পইণ্ট আছে। আৰু তাৰ ঘৰৰ পৰা প্ৰায় 60-65 মিটাৰৰ ভিতৰত ৰেলৰ এটা ফুয়েলিং পইণ্ট আছে। হয়তো কিজানি তাৰ পৰা হয়তো ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্ত বা তাহাঁতৰ কোনো মানুহে তাৰ পৰা তেল কঢ়িয়াই লৈ তাৰ ঘৰত বিক্ৰী কৰিব পাৰে। তো ইনকুৱাৰী কৰিলে, তাক সোধপোছ কৰিলে গোটেইখিনি ওলাই যাব। তাৰ লগত সেইটো মই যিমানখিনি এতিয়ালৈকে গম পাইছোঁ, তাৰ বন্ধু সেই ল'ৰাটো, তাৰ ইনভলভমেণ্ট থকাৰ কোনো ইংগিত এতিয়ালৈকে পোৱা যোৱা নাই। আচ্ছা, RCDৰ কৰ্মচাৰীকো আপোনালোকে সোধা পোছাৰ বাবে গৈছিল, তাত কি পাইছে? RCDত মই গ'লোঁ, তাৰ পৰা তেল চিজ কৰিলোঁ। তাৰ পৰা তাৰ কাগজ পত্ৰ যিমান আছে এইবিলাক চালোঁ। তাহাঁতৰ তেল শ্বৰ্ট নাই বুলি কৈছে। আৰু তাৰ পৰা চেম্পুল আনিলোঁ। আমাৰ ৰেলৰ তেল যদিও ৰেলৰ তেলৰ লগত আৰু পোৱা তেলখিনিৰ লগত আমি যিটো ফৰেঞ্চিকত পঠাম, দুটা বস্তু তেলৰ মেটচ কৰিব। মেটচ কৰাৰ কাৰণে তাৰ পৰা চেম্পুল এটা আনিব লাগে। সেই হেৰি চিজাৰৰ যিটো চেম্পুল মই লৈ আহিলোঁ RCDৰ পৰা। CC কেমেৰা তাতে চালোঁ, কিন্তু CC কেমেৰাত মাজে মাজে অলপ সময় লোডশ্বেডিং হৈ আছে যদিও, এতিয়া তাতে UPS যিটো থাকে CC কেমেৰা, সেইটো বস্তু ইনষ্টল কৰা নাই। তাতে অলপ বিসংগতি আছে। মই তাৰ ফৰমেনে ক'লোঁ যে আপুনি জলদি এইটো UPS লগাই ল'ব, কাৰণ এইখিনি সময়ত ফুটেজ নাই। এইখিনি সময়ত ডাঙৰ এটা ঘটনা ঘটি যাব পাৰে। তেওঁ কি কয়? তেওঁ প্ৰচেছ কৰিব বুলি কৈছে। ইমান দিনে কৰাই নাছিল। তেওঁ কোৱা মতে তেওঁ ইমান গুৰুত্ব দিয়া নাই বুলি কৈছে। আচ্ছা, সেইটোৰ ওপৰত কিবা ব্যৱস্থা লোৱা হ'বনে নাই? তেতিয়াওতো চুৰ হ'ব পাৰে। এইটোৰ ওপৰত চাম ইনকুৱাৰীৰ আগত কি ওলায়। তাৰ যিজন ল'ৰা আছিল দুইজন, সেই দুইজনক আমি সোধপোছ কৰিলে হয়তো কিজানি তাৰ পৰা কিবা ওলাব পাৰে। তাৰ মানুহ জড়িত থাকিব পাৰে নেকি? এনেকুৱা সন্দেহ হৈছে নেকি? এতিয়ালৈকে তেনেকৈ 100% ক'ব নোৱাৰিম। ইয়াক সোধপোছ কৰিলে যদি তেনেকৈ কয়, তাৰ ওপৰত ভিত্তি কৰি তাক মিছাও ক'ব পাৰে, বা ইয়াৰ পৰা সোধপোছ কৰিলে তাক আনি দুইজনক যেতিয়া সোধপোছ কৰাব, তেতিয়া বুজা যাব যে কি অৰিজিনেল সত্যটো কি। মানে এনকুৱাৰী চলি আছে? এনকুৱাৰী চলি আছে।